এইটো হৈছে iPad 10 জেনেৰেশ্যন আৰু এইটো 26 আপডেটৰ পিছত আইটুনছ মডত হোল্ড হৈ আছে। ফ্লেছিং কৰাৰ পিছতো আইটুনছ মডতে আছে। আচলতে কাষ্টমাৰজনে আপোনাৰ ছাৰ্ভিচ চেণ্টাৰটো দেখাইছিলে, তাৰ পৰা এইটো ফোন ৰিটাৰ্ণ আহিছে। তাৰপিছত কাষ্টমাৰজনে এইটো হায়দৰাবাদতো চেণ্ড কৰিছিলে, তো তাতে সিহঁতে কৈছে যে এইটো ছফ্টৱেৰ মাৰি কেনে চালো, কিন্তু এইটো ছফ্টৱেৰৰ প্ৰব্লেম নহয়, মাদাৰবোৰ্ডৰ ইছ্যু আছে। আচলতে ছাৰ্ভিচ চেণ্টাৰত আপোনাৰ মাদাৰবোৰ্ডৰ একো কামেই নকৰে, সিহঁতে অনলি পাৰ্টছে ৰিপ্লেচমেণ্ট কৰে। চ' ফাইনেলি এইটো মেইন কামখিনি মই কৰি ল'লো। এতিয়া আপোনালোকক ফাইনেল লুক দেখাম, চাব পাৰিব। ফাইনেলি এইটো ডান হৈ গৈছে, iPad 10 জেনেৰেশ্যন, এইটো চেকিং হৈ আছে। ত' ফাইনেলি এইটো ৰিপেয়াৰ হৈ গৈছে, চাব পাৰি আছে। এইটো iPad 10 জেনেৰেশ্যন হয় আৰু ফোনটো আপোনাৰ আপডেটৰ পিছত আইটুনছ মডত আছিলে আৰু এইটো আপোনাৰ কিবা কয় হাৰ্ড ডিস্কৰ প্ৰব্লেম আছিলে, এইটো মই চল্ভ কৰিছিলোঁ। ঠিক আছে, ত' দাদা আছে ওচৰত, ত' দাদা কেনেকুৱা ফিল পাইছে? Thank you so much, iPhone Garage. মই একচুৱেলি গুৱাহাটীত দেখাইছোঁ, এপল ষ্ট'ৰত দেখাইছিলোঁ, তাতে ৰিপেয়াৰ হোৱা নাই। দেন আই চেণ্ড ইট টু হায়দৰাবাদত এপল ষ্ট'ৰত দেখাইছোঁ, তাহাঁতে 1000 rupees এক্সট্ৰা লৈ, ঠিক আছে, সিহঁতে জাষ্ট ফ্লেছিং মাৰি চাইছে, বাট নাথিং হেপেন। দেন ইট কেম বেক টু গুৱাহাটী। তাৰপিছত আইফোন গেৰাজৰ লগত মই জড়িত হ'লোঁ। পটককৈ মই ক'লোঁ যে মোৰ প্ৰব্লেমছখিনি এইখিনি। মই এয়াৰপৰ্টত থাকোঁ একচুৱেলি। চ' তাৰপিছত ইয়াতে আহিলোঁ, দাদাই ক'লে যে নাই ঠিক আছে, মই লেট মি গিভ ইট এ ট্ৰাই, মই 100% এইটো কৰিব পাৰিম, বাট ইট উইল টেক চাম টাইম। আই ছেড কি ন' প্ৰব্লেম এট অল। দাদাক দিলোঁ, দাদা took almost like 7 days to repair, but उससे पहले ही completed everything. And thanks iPhone Garage. I safely recommend everyone, if you have a Apple product, please do get a visit.